গুড মৰ্নিং কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনা আৰু ইফালে দি আৰু মই ক'ত আছো জানে মজা এটা লেকৰ মাজত গোটেই ৰাতিটো আমি ষ্টে কৰিছোঁ এইটো আমাৰ কটেজ আছিল এনেকুৱা এটা দিন থাকিলে এনেকুৱা এটা ৰাতি থাকিলে আৰু কি লাগে নেকি মই মানে পানী বহুত ভাল পাওঁ হা নদী হওক সাগৰ হওক পানী বহুত ভাল পাওঁ আৰু সেইটো কাৰণে ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট আহিছোঁ লেকলৈ চাব এতিয়া ইমান ঠাণ্ডা গমটো পাইছে ডিচেম্বৰৰ দিন কেনেকুৱা ডিচেম্বৰ মাহটো ঠাণ্ডা ন আৰু এই ঠাণ্ডাত পানীত নামি মই ভাল পাওঁ ভাবক আৰু অলৰেডি এবাৰ ফটোৰ কাৰণে নামিছিলোঁ আৰু পৰিও মৰিলোঁ গোটেই স্কাৰ্ট ভিজিলে মোৰ মানে আমি ভ্লগ ষ্টাৰ্ট কৰাৰ আগতে মই মানে ফটোকেইখনমান উঠি লওঁ বুলি ভাবিলোঁ বাট থুপুচকৈ পৰিলোঁ মই ক্লিপটো লগাই দিছোঁ হা ইয়াতে আৰু মানে ঠাণ্ডা আছে পানীখিনি বাট বহুত বেছিও নহয় আৰু হা মানে সহ্য কৰিব পাৰি আৰু এইটো যিখিনি ড্ৰিমছ থাকে ৰাতিপুৱা শুই উঠিম এনেকুৱা পাহাৰ দেখা পাম পানী দেখা পাম লেকৰ মাজত ৰাতি ষ্টে কৰিম আৰু যেতিয়া সপোনবোৰ পূৰণ হয় ন বহুত বেছি ভাল লাগে গৰম ইয়াত চুৱেটাৰ টুৱেটাৰ নালাগে মানে এতিয়া এনেকুৱা ৰ'দ দিছে মই এইটো কিয় পিন্ধিলোঁ এনেকুৱা লাগিছে উফ এইটো যাবৰ মনে নাই বাট উপায় নাই আৰু হয় ইমান ডাঙৰ এটা এৰিয়া আছে কিন্তু এইটো এটা আছিল ইমান ডাঙৰ এটা এৰিয়া তথাপিও মানে দুটাই মাত্ৰ কটেজ আমি এতিয়া য'ত স্পীড বটত উঠে সেই বটিং ছাইডত আহিছোঁ ইয়াতে আমাৰ এণ্ট্ৰি কিমান ল'লে 280 ল'লে 4জনৰ আৰু তাত বটিংটো সেইটো বেলেগ হ'ব আমি য'ত আছিলোঁ ৰাতি তাৰ পৰা বেছি দূৰ নহয় 5-10 মিনিট আৰু ওচৰতে আৰু এই ফেলকন হৈ গ'ল ন পূৰা লেতেৰা পেতেৰা হৈ আছে জেগাবোৰ কিন্তু চাফ চিকুণ হোৱাই নাই আৰু ফেলকন হৈ গ'ল ন ৰিচেণ্টলি দেশী ঘোঁৰা নহয় গৰু এইকেইটা মানে মই মানে তেতিয়া কৈ আছিলোঁ হা ইয়াক যে মোক এটা ঘোঁৰা লাগিছিল ফটো উঠিব ই কৈছে ইয়াতে ঘোঁৰা নাই গৰুকেইটাই ঘোঁৰা বুলি উঠি দিয়া আৰু হাউনিয়াৰ গৰুকেইটাই ঘোঁৰা বুলি উঠি দিব দেখিছা তোমাৰ ফ্ৰেণ্ডে মোক কি কৈছে কুছ বলো অঁ ইয়াত কি ধুনীয়া সঁচাকৈ কৈছোঁ মানে ইমান যদি ধুনীয়া বুলি জানিলোঁ হয় ন কেতিয়াবাই আহিলোঁ হয় উমৰাংচু বহুত বেছি মানে ভবাতকৈ বহুত বেছি ধুনীয়া যদি আপোনালোকে আহিছে গম পাইছে যদি অহা নাই আহিব উমৰাংচু এবাৰ হ'লেও ভিজিট কৰিব বহুত ধুনীয়া হয় চাওক না लेक का नाम क्या है हाँ उमरांशु গোলফিল্ড পিন্ধি ল'লোঁ জেকেট আৰু এতিয়া আমি স্পীড বটত যাম বহুত স্পীডত যায় এইখিনি মানে এইকেইখন আৰু ন বহুত স্পীডত যায় আৰু এটা বাইক টাইপৰ যে চলাই কি বুলি কয় জেস্কিও আছে মোৰ উঠিবৰ মন আছিলে বাট সেইকেইখন মানে ভাবিছিলোঁ যে দিৱস আৰু মই এনেকৈ চলাম কিন্তু নহয় সিহঁতৰ মানুহটোৰ লগত থাকিব এতিয়া মানে আৰু মানে অকণমান দেৰি কাৰণে 1000 rupees পাৰ হেড মানে তো বহুত টু মাছ হৈ যায় এতিয়া নকৰোঁ আৰু তো আমি এতিয়া এইখনতে যাম আৰু ফাইনেলি ব'টত উঠিলোঁ এইকেইখন অকণমান বেলেগ ধৰণৰ ব'ট আগতে ব'টত উঠিছোঁ বাট এনেকুৱা ব'টত উঠি পোৱা নাই ইয়াতে ড্ৰাইভাৰে ড্ৰাইভিং কৰিব পাৰিবনে ক'ত পানী আছে অ' চিটত ৰেডি নে ভালকৈ ধৰি ল'বা দেই ভয় লাগিলে মোক ধৰি ল'বা পিছফালৰ পৰা ড্ৰাইভাৰ ভैया থোৰা জ্যাদা ঘুমানা হা আপুনি ক'ৰ হয় ইয়াৰে হয় লোকেল হয় দাদা ইয়াৰে অকণমান পটাই লৈছে ৰ'বা বেছিকৈ ঘূৰাবৰ কাৰণে উমৰাংচুত যিটো ফেলকন ফেষ্টিভেল পাতে জানেই বাৰু বহুতে তথাপিও মই কৈ দিছোঁ যিসকলে নাজানে তেখেতসকলৰ কাৰণে ফেলকন যিটো ফেলকন নামৰ এটা চৰাই আছে তো সেই চৰাইটোক উদ্দেশ্য কৰিয়ে ইয়াতে ফেলকন ফেষ্টিভেলটো পতা হয় ইয়াত মানে ছাইট এটা আছে ৱাচিং ছাইট য'ত মানে য'ৰ পৰা মানে চৰাইবোৰ আমি চাব পাৰোঁ বাট এতিয়া নাথাকিব দিনত আগতে আপবিতি বুলি চিৰিয়েল এখন আছিল সেই চিৰিয়েলখনৰ ভূতকেইটা এনেকুৱা ঠাইতে থাকে হয়নে আজি আমি সেনেকুৱা ঠাইত আহিছোঁ আগতে মানে ভূত বুলি ক'লে সেই আপবিতি বুলি ক'লে এনেকুৱা এটা মানে ঠাই আপবিতিৰ কাহিনী এটাই আছিল ছোৱালী এটা মৰি যাব নেক্সট দিনা মানে কোনে মাৰিছিল সেইটো ধৰা পৰে চেছ নামটো হৈছে বাৰ্ড ৱাচিং চেণ্টাৰ চাগে ইয়াতে আহে ফেলকন চৰাইবোৰ আৰু ইয়াৰ পৰা ৰৈ চাগে মানুহে চাই বাট এতিয়া নাই আৰু জাষ্ট ফেলকন গ'লে ফেষ্টিভেলটো অকণমান জেগাবোৰ লেতেৰা হৈ আছে বাট যিটো ভিউ যিটো প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক দৃশ্য ন ৱাও আমি যেনেকৈ মেঘালয় এক্সপ্ল'ৰ কৰি থাকোঁ ন উমৰাংচু মানে এক্সপ্ল'ৰ নকৰোঁ ডিমা হাছাও বাট মানে কৰোঁ খুব কম কৰোঁ মানে তো আহিব লাগে মানে ইয়াৰে যিটো লেকৰ ভিউ ন
ৱাও 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 দুপৰীয়াৰ সাজ খাব লৈছোঁ ভেজ থালি উইথ চিকেন ড্ৰাই ফ্ৰাই ইয়াৰে লোকেল জলকীয়া ল'লোঁ মাৰ্কেটৰ পৰা শুকান মাছ বজাৰৰ পৰা ডাইৰেক্ট ঘৰ খালি চাহ খাবলৈ ৰখিম আজিলৈ আহিছোঁ বাই